নমস্কাৰ সকলোকে জ্ঞান একাডেমি চেনেললৈ পুনৰবাৰ স্বাগতম কৰিছোঁ। এটা বিশাল ডাঙৰ আপডেট লৈ আহিছোঁ LPUP টিচাৰ ভেকেঞ্চিৰ সম্পৰ্কে। গতিকে বহুত এটা ভাল খবৰ গম পাইছেগে আপোনালোকৰ 10 অক্টোবৰ ঠিকে শুনিছে 10 অক্টোবৰ তাৰিখে আপোনালোকৰ LPUP টিচাৰ ভেকেঞ্চিৰ ফাইনেল নিযুক্তিটো দিব গৈ আছে আৰু মেৰিট লিষ্টটো অতি শীঘ্ৰে আপোনালোকৰ ওচৰত প্ৰকাশ পাব। এতিয়া গম পাইছেগে ডকুমেণ্ট ভেৰিফিকেশ্যন চলি আছে আৰু ডকুমেণ্ট ভেৰিফিকেশ্যনৰ ক্ষেত্ৰত বহুতো কেণ্ডিডেটক মতা হৈছে। আমাৰ গাঁৱৰ কিছুমান কেণ্ডিডেটে গৈছে ভেৰিফিকেশ্যনৰ কাৰণে আৰু তেওঁলোকক কি ভেৰিফিকেশ্যন কৰিছে সেই সম্পৰ্ক আপোনালোকক জনাম মই। তেওঁলোকক মানে যিকেইটা অৰিজিনেল ডকুমেণ্ট আছিলে সেইকেইটা ভালকৈ আপোনাৰ চোৱা হৈছিলে। ধৰি লওক আপোনাৰ 10 পাছৰ মাৰ্কশ্বিট, আপোনাৰ DLED কৰা বা BEd কৰা মাৰ্কশ্বিট, চাৰ্টিফিকেট এইবোৰ প্ৰপাৰলি চোৱা হৈছে। লগতে বহুতে সুধি আছিল দাদা PRCটো লাগিব নেকি। যদি আপুনি অসমৰ কেণ্ডিডেট হয় তেন্তে ডাইৰেক্টলি PRCটো বিচৰা নহয়, ঠিক আছে বন্ধুসকল। মেক্সিমামটো অসমৰ কেণ্ডিডেটেই হ'ব এইটো LPUP টিচাৰ ভেকেঞ্চিৰ ক্ষেত্ৰত। গতিকে আপোনাৰ যদি আধাৰ কাৰ্ড আৰু ভোটাৰ ID আছে তেন্তে কোনো প্ৰব্লেম নাই। যদি বিচাৰে আপুনি PRCটো ওলাই ল'ব পাৰে আপোনাৰ সুৰক্ষাৰ হকে, কিন্তু পটককৈ যি PRC আপোনাৰ 2 এদিনৰ ভিতৰত ওলোৱাটো সম্ভৱপৰ নহয়। সেইকাৰণে যদি আপোনালোকৰ ওচৰত 1 মাহ বা 2 মাহ সময় আছে ভেৰিফিকেশ্যনৰ ক্ষেত্ৰত তেতিয়া আপুনি ওলাব পাৰে, ঠিক আছে না। আৰু বন্ধুসকল বহুত এটা ভাল খবৰ বুলি ক'ব পাৰি। এইবাৰ যিকেইটা ডিষ্ট্ৰিক্ট মই আপোনালোকক দিছিলোঁ ডিষ্ট্ৰিক্ট চিলেকশ্যনৰ ক্ষেত্ৰত কিছুমান কেণ্ডিডেটৰ ধৰি লওক যিসকলৰ 94 আছিলে, কিছুমানৰ আছিলে ধৰি লওক 98%। মই কৈছিলোঁ যে কিছুমানে ডিষ্ট্ৰিক্ট চিলেকশ্যনৰ ক্ষেত্ৰত ভুল কৰিছে, যাৰ ফলত কি হৈছিলে 94টো কেণ্ডিডেটক মতা হৈছে ভেৰিফিকেশ্যনৰ কাৰণে, 98ক মতা নাই। ৰিজনটো কি? ৰিজনটো হ'ল যে কিছুমান কেণ্ডিডেট, গতিকে ৰিজনটো আপোনালোকে একচুৱেলি গম পালে। যিসকল কেণ্ডিডেটৰ মানে কি আছিলে 94% আছে, কিছুমানৰ 98 আছিলে, কিন্তু 94ক মতা হৈছে 98ক মতা নাই কিয়? এটা ভুল কৰিছিলে। মই আগতো আপোনালোকৰ যেতিয়া ভিডিঅ' বনাইছিলোঁ তেতিয়া কৈছিলোঁ যে ডিষ্ট্ৰিক্ট চিলেকশ্যনৰ ক্ষেত্ৰত একদম সাৱধানতা অৱলম্বন কৰা বহুত বেছি গুৰুত্বপূৰ্ণ। কিছুমান কেণ্ডিডেটে ভাবে কি মানে মোৰ অলপ পাৰ্চেণ্টেজ লেভেলটো বেছি আছে নাই, মই পাই যাম বুলি সেইটো ডিষ্ট্ৰিক্টত এপ্লাই কৰি দিয়ে। কিন্তু তাত আপোনালোকৰ ৰেড জ'ন গ্ৰীণ জ'নটো নাচায় কেণ্ডিডেটসকলে, যাৰ ফলত এইটো হয়। মই ৰেড জ'ন আৰু গ্ৰীণ জ'নৰ ওপৰত বহুত বেছি ভিডিঅ' দি ৰাখিছোঁ আমাৰ চেনেলত, যদি চোৱা নাই আপোনালোকে চাব পাৰিব। কিছুমান ডিষ্ট্ৰিক্ট আছে ধৰি লওক, এইটো মই ক'ব বিচাৰিছোঁ কিছুমান ডিষ্ট্ৰিক্ট ধৰি লওক আপোনাৰ, মই যদি ক'ব বিচাৰি লখিমপুৰ ডিষ্ট্ৰিক্ট বা শোণিতপুৰ ডিষ্ট্ৰিক্ট, এইবোৰ ডিষ্ট্ৰিক্টৰ কি আছিলে আপোনাৰ কাট অফ ৰেংকটো হাই যাব 100%। কাৰণ মই যোনটো ভোটিং লিষ্ট কৰিছিলোঁ আমাৰ চেনেলত এটা ভোটিঙো কৰিছিলোঁ আৰু সেই ভোটিং লিষ্ট অনুযায়ী মই চাইছিলোঁ যে এইবোৰ ডিষ্ট্ৰিক্টৰ কাট অফ ৰেংকটো বহুত বেছি হাই গৈ আছে। ৰিজনটো কি? কেণ্ডিডেট লেভেলটো বেছি আছে। আৰু কিছুমান কেণ্ডিডেট মানে ডিষ্ট্ৰিক্ট আছে যিকেইটা ডিষ্ট্ৰিক্টৰ মানে কি আছিলে আপোনাৰ কাট অফ ৰেংকটো বহুত ল' গৈ আছিলে, আৰু সেই ডিষ্ট্ৰিক্টসমূহত যদি আপুনি এপ্লাই কৰিছে যদি আপোনাৰ পাৰ্চেণ্টেজটো ল' আছিলে 94 বা ধৰি লওক আপোনাৰ 90 আছিলে ধৰি লওক, বা 87 বা 82 আছিলে, গতিকে আপোনাৰ পাই যাব। ৰিজনটো কি? কাৰণ কাট অফ ৰেংকটো কম গৈ আছে, সেইটোৱেই ৰিজন আছিলে, যাৰ ফলত কেণ্ডিডেটে এতিয়া ভুক্তভোগী হৈ আছে। বহুতে মোক কমেণ্ট কৰিছিলে বা আপোনাৰ ইমেইলৰ জৰিয়তে যোগাযোগ কৰিছিলে। তেওঁলোকে কৈছে যে ছাৰ এনেকুৱা ধৰণৰ কথা হৈছে, আমাৰ কি অসুবিধা হ'ল, আমাৰতো পাৰ্চেণ্টেজো ভাল আছিলে। ৰিজনটো সেইটোৱেই যে আপোনালোকে ডিষ্ট্ৰিক্ট চিলেকশ্যনৰ ক্ষেত্ৰত ভুল কৰিছিলে, আৰু যাৰ ফলত আপোনালোকে এতিয়া ভুক্তভোগী হ'ব লগা হৈছে। বন্ধুসকল টেনশ্যন নল'ব, আগন্তুক দিনৰ কাৰণে যদি আপোনালোকে আকৌ ভেকেঞ্চি ওলালে আকৌ যদি ভালকৈ এপ্লাই কৰিব বিচাৰে ভেৰিফিকেশ্যনৰ কাৰণে, যদি আপুনি বিচাৰে মই ভেৰিফিকেশ্যন যাম বুলি, তেন্তে এই চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক, যাতে আপোনালোকৰ ভৱিষ্যতত তেনেধৰণৰ কোনো অসুবিধা নহয়, ঠিক আছে বন্ধুসকল। মই 100% আপোনালোকক যিমান পাৰোঁ এই চেনেলৰ জৰিয়তে হেল্প কৰি থাকিম আৰু ভৱিষ্যতো হেল্প কৰি থাকিম। আৰু অতি শীঘ্ৰে আপোনালোকৰ ফাইনেল লিষ্টটো আহিলে আমি চেনেলৰ ফালৰ পৰা জনাই দিম। চেনেলটো ছাবস্ক্ৰাইব কৰক, আপডেটটো পাই যাব, ঠিক আছে। ইমানকৈ সামৰণি মাৰিছোঁ, ধন্যবাদ। আজি প্ৰায় এমাহমান হৈ আছে ভিডিঅ' দিয়া নাছিলোঁ, আজি বহুদিন পিছত আপডেটটো দিলোঁ। আশা কৰোঁ সকলোৱে ভালে আছে বুলি। ইমানকৈ সামৰণি মাৰিছোঁ, ধন্যবাদ। আৰু আপডেট আহিলে আপোনালোকক জনাই থাকিম।